নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল AryanHSB ব্লগ চেনেলটোলৈ। বন্ধু বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে গমেই পাইছে যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ টকা দিয়াৰ ফাইনেল ডেট ঘোষণা কৰি দিছে আৰু কেইটামান ফাইনেল সিলেকশ্যন লিষ্ট উলিয়াই দিছে। আৰু যিসকলে সিলেকশ্যন লিষ্টত সিলেক্ট হৈছে তেখেতসকলৰ মোবাইলত এটা মেছেজ প্ৰেৰণ কৰা হৈছে আৰু এই মেছেজটোত কি লিখা আছে সম্পূৰ্ণখিনি আপোনালোকক দেখাই দি আছোঁ, চাই লওক। চাওক, তাত লিখা আছে, কংগ্ৰেচুলেশ্যন, ইউ হেভ বিন সিলেক্টেড ফৰ ফাইনেন্সিয়েল এছিষ্টেন্ট আণ্ডাৰ চিফ মিনিষ্টাৰ্ছ আত্মনিৰ্ভৰ অসম অভিযান। ইউ উইল বি আণ্ডাৰগোয়িং 3 days ট্ৰেইনিং program in your district headquarters for the scheme. After completion of training, the financial assistance will be disbursed in November 2024 at a state level function in Guwahati. With best regards, Dr. Himanta Biswa Sharma, Chief Minister of Assam. মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযানৰ অধীনত আৰ্থিক অনুদান লাভ কৰাৰ বাবে আপোনালৈ আন্তৰিক অভিনন্দন। আঁচনিখনৰ সফল ৰূপায়ণৰ অৰ্থে জিলা সদৰত আপোনাৰ বাবে এটা 3-দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ ব্যৱস্থা কৰা হৈছে। প্ৰশিক্ষণটোৰ সফল সমাপ্তিৰ পাছত নৱেম্বৰ মাহত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া এক ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত আপোনাক এই আৰ্থিক অনুদান প্ৰদান কৰা হ'ব। প্ৰীতি আৰু শুভেচ্ছাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী অসম। তো আপুনি চাব পাৰিব যে দিনৰ 1 বজাত মোৰ মোবাইলতে এই মেছেজটো আহিছে আৰু আপোনাৰ মোবাইলত এই মেছেজটো আহিছে নেকি আপুনি মেছেজটো চেক কৰি লওক আৰু যদি আহিছে তো আপুনি টকাখিনি লাভ কৰিব পাৰিব। যদি আপোনালোকলৈ মেছেজ অহা নাই তো আপুনি চিন্তা নকৰিব, কাৰণ 3 নৱেম্বৰৰ পিছত আকৌ ৭৫,০০০ মানুহে এই সুবিধা লাভ কৰিব পাৰিব। টোটেল 1 লাখ প্ৰাৰ্থীয়ে এই সুবিধা লাভ কৰিব। বৰ্তমান 25,000ক দিয়া হৈছে আৰু ৭৫,000 দিব। এই কথাখিনি মই কোৱা নাই, আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজে কৈছে। শুনিলে তেখেতৰ এই মন্তব্যখিনি। আৰু বন্ধু বান্ধৱীসকলৰ এটা অনুৰোধ যে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখি থ'ব, যাতে এই ধৰণৰ খবৰখিনি আপুনি মোৰ চেনেলটোৰ পৰা লাভ কৰিব পাৰে। মুখ্যমন্ত্ৰীৰ অসম আত্মনিৰ্ভৰশীল আঁচনি, এই আঁচনিখনৰ আমি ইণ্টাৰভিউ লৈ আছিলোঁ। আজি কেবিনেটে এই আঁচনিখনৰ 25,238 গৰাকী হিতাধিকাৰীক অনুমোদন দিয়ে। এই 25,278 হিতাধিকাৰীয়ে চৰকাৰৰ পৰা 2 লাখ টকাকৈ পাব। 1 লাখ ঘূৰাই দিব নালাগে। 1 লাখ 5 বছৰৰ পিছত এটা ইকুৱেল ইনষ্টলমেণ্টত তেওঁলোকে ঘূৰাই দিব লাগিব। 5 বছৰ 2 লাখ টকা ঘূৰাই দিব নালাগে, 5 বছৰ পিছত 1 লাখ ঘূৰাই দিব নালাগে, আৰু বাকী 1 লাখ যি ঘূৰাই দিব থাকিব সেয়াও সৰু সৰু ইনষ্টলমেণ্টত পিছৰ 5 বছৰ অৰ্থাৎ 10 ইয়াৰ্ছৰ ভিতৰত 5 ইয়াৰ্ছ হলিডে, 5 ইয়াৰ্ছৰ পিছত তেওঁলোকে সৰু সৰু ইনষ্টলমেণ্টত পিছৰ 5টা বছৰত আমাক টকাটো ঘূৰাই দিব। 1 লাখ ঘূৰাই দিব আৰু সুদ দিব নালাগে। 1 লাখ ৰাজ সাহায্য, 1 লাখ ঋণ, আৰু ঋণো উভতাই দিব লাগিব উইদাউট সুদবিহীন ঋণ। এই আঁচনিখনত আমি আজি কেবিনেটে 25,238 বেনিফিচিয়াৰীক আমি অনুমোদন দিছোঁ। 3 নৱেম্বৰত এই আঁচনিখনৰ ধন আমি গুৱাহাটীত কেন্দ্ৰীয় অনুষ্ঠান এটাৰ জৰিয়তে আনুষ্ঠানিকভাৱে বিতৰণ কৰিম। 3 নৱেম্বৰলৈকে অহা সপ্তাহৰ পিছৰ পৰা এই হিতাধিকাৰীসকলক প্ৰত্যেকটো জিলা হেডকোৱাৰ্টাৰত 3 দিনকৈ এটা প্ৰাৰম্ভিক প্ৰশিক্ষণো দিয়া হ'ব। অৰ্থাৎ অক্টোবৰ মাহত প্ৰশিক্ষণ চলিব আৰু 3 নৱেম্বৰত এই হিতাধিকাৰীসকলে চৰকাৰৰ পৰা এই পুঁজি লাভ কৰিব। ইয়াৰ ফলত আমাৰ আৰু এটা কমিটমেণ্ট আমি পূৰা কৰিলোঁ আৰু 3 নৱেম্বৰত 25,000ক ধন মুকলি কৰি দিয়েই আমি গধূলি আৰু ৭৫,000ৰ কাৰণে আবেদন সংগ্ৰহ কৰিম। অৰ্থাৎ টোটেল আমি 1 লাখ ল'ৰা ছোৱালীক আমি এই আঁচনিখনৰ সুবিধা